ঠিক আছে, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, ময়ো ভালে আছোঁ। আজি ৰমজান মাহৰ 4 নম্বৰৰ দিন। তো আজি মই আহিলোঁ ফাৰ্মত, এই চবৰে ফাৰ্মত আহিছোঁ আৰু লোকেল চৰক দিছোঁ, ধান দিছিলোঁ। ধান খাই কেনে সেইটো ছাইডে গুচি গৈছে, তাৰমানে সেইটো ছাইডৰ পৰা হাঁহ এৰি দিছোঁ আৰু হাঁহ বাহিৰত আছে আৰু লোকেল চৰাই ইয়াতে আছে। আপোনালোকক দেখাইছোঁ, এই চবৰে লোকেল চৰাই ইয়াতে খাই আছে। হাঁহক আদা দিছিলোঁ, মানে হাঁহ আদা খাই আছে আৰু হাঁহ বাহিৰত আছে, দেখাইছোঁ আপোনালোকক। আৰু এইটো ৰুমত আছে তোমাৰ সৰু লোকেল হাঁহ। সেইটো চাইডে মই দৰ্জা বনাই দিছোঁ, তাৰমানে লোকেল চৰাই সোমালে আৰু কিবা কৰিব বুলি সেইকাৰণে দৰ্জা বনাই দিয়া গৈছে। আৰু এই চবৰে লোকেল হাঁহ, সৰু লোকেল হাঁহ। আদা দিছোঁ, দানা দিছোঁ, তোমাৰ দানা আৰু মলে দি মিক্স কৰি দিছোঁ আৰু এইফালে মেডিচিন দি পানী দিছোঁ। সেই চবৰে লোকেল হাঁহ, সৰু হাঁহ। আৰু বাহিৰত যায় কিনে আপোনালোকক দেখাইছোঁ মোৰ ডাঙৰ লোকেল হাঁহ। আৰু এইফালে চাব পাৰে লোকেল চৰাই, আপোনালোক দেখাইছোঁ বাহিৰত যায় কিনে, আপোনালোকে চাই থাকা। আৰু এইফালে চাব পাৰে মই বাহিৰত হাঁহ দেখাইছোঁ, এই চাব পাৰে হাঁহ মোক চাই কিনে ভয় খাই উঠি আহিল। মই সেইকাৰণে দূৰৰ পৰা ভিডিঅ' কৰি আছোঁ, সেইকাৰণে মই কাষত নাযাওঁ, দূৰৰ পৰাই ভিডিঅ' বনাই দেখাইছোঁ, নহ'লে কাষৰ পৰাই দেখালোঁ হয় আপোনালোকক। এই চাব পাৰে পানীত আছে কেইটামান আৰু ওপৰত উঠি গ'ল। আৰু এটা কথা বহুতে কৈ আছে যি লোকেল চৰাইক কি ঔষধ দিয়ে, মই দেখাইছোঁ আপোনালোকক, আপোনালোকে চাই থাকা। মই লোকেল চৰাইক দি আছোঁ, ডাঙৰ লোকেল চৰাইক এই ঔষধ দি আছোঁ। এই চাব পাৰে এইটো এটা আৰু এইটো এটা, তাৰমানে ইহঁতৰ অলপ অলপ বেমাৰ আছে, এতিয়াও আছে, তাৰমানে কমজুৰি আৰু পাখা ফুটা সেইকাৰণে এন্দকে এই ঔষধ দিয়া যোৱা হৈছে। আৰু হাঁহৰ কথা ক'লে তোমাৰ হাঁহৰ ঔষধ মানে ভেকচিন দিয়া হ'ল, ভেকচিন দিয়াৰ পিছত এতিয়া তোমাৰ বেলেগ ঔষধ দি আছোঁ। ইয়াতে নাই, ঔষধটো থাকিলে দেখালোঁগৈ, মোৰ ঘৰত আছে। তো নেক্সট ভিডিঅ'ত আপোনালোকক দেখাই আছোঁ। তো মোৰ ভিডিঅ' চাই কেনে কেনে লাগে কমেণ্ট কৰি জনাব। তো ভিডিঅ' ভাল লাগিলে প্লিজ এটাকে লাইক কৰি দিব। তো আজি ইমানেই, তো অ'কে বাই।